মই আচলতে অপূৰ্ব জনদত্ত আপোনাক সকলোকে স্বাগতম দিছোঁ ডেষ্টিন জাৰ্নি আন এক ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ৰ বিষয় হ'ল ডিচেম্বৰ মাহৰ ৰাশিফল। অৱশ্যে ডিচেম্বৰ মাহৰ তুলা বৃশ্চিক আৰু ধনু ৰাশিৰ বিষয়ে জনাম আৰু যিসকলৰ তুলা বৃশ্চিক আৰু ধনু ৰাশি হয় তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তেওঁলোকৰ কাৰণে লাভ লোকচান সকলো কথা গম পাব। তেওঁলোকৰ আৰ্থিক দিশ, চাকৰি, ব্যৱসায়, বিবাহ বা সংসাৰ, স্বাস্থ্য, শিক্ষা এই সকলো দিশতে তেওঁলোকৰ ক্ষেত্ৰত এই ভিডিঅ'ৰ জৰিয়তে গম পাব। তেওঁলোকৰ লাভ লোকচান বা পজিটিভ নিগেটিভ সকলো গম পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে এই ভিডিঅ' আপোনাৰ ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। সাধাৰণতে প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰত আগন্তুক সময়বিলাক সদায় পজিটিভ হোৱাটোৱে কামনা কৰে সকলোৱে। তাৰ ভিতৰতো কিছুমান মানুহৰ পজিটিভ নহয়, নিগেটিভ হয় আৰু যিয়ে তেওঁলোকক জুৰুলা কৰে। গতিকে আপোনাৰ এই মাহটো কেনে যাব তাৰ বিষয়ে ক'ম। আৰু আপোনাৰ যদি তুলা ৰাশি হয় তেনেহ'লে এই মাহটো অৰ্থাৎ ডিচেম্বৰ মাহটোৰ ক্ষেত্ৰত আপোনাৰ আৰ্থিক দিশৰ কথা যদি কওঁ, প্ৰথমে আৰ্থিক দিশটো বৰ এটা পজিটিভ নাথাকে। অৰ্থাৎ আপোনাৰ বহু ক্ষেত্ৰত আপোনাৰ পইচা ফচি থকাৰ সম্ভাৱনা থাকে, লোকচান হোৱাৰ সম্ভাৱনা থাকে, উপাৰ্জনৰ উৎস ক'ৰবাত আপোনাৰ ৰুদ্ধ হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপুনি যি কৰি আছে তাত অলপ কষ্ট কৰিবই লাগিব আৰু আৰ্থিক দিশৰ ক্ষেত্ৰত আপুনি কিছু নিয়ম মানি চলিব লাগিব। ধৰি লওক সহজে কোনো ক্ষেত্ৰতে মানুহক বিশ্বাস কৰি পইচা দিব নালাগে বা আন মানুহৰ পৰা পাবলগীয়া পইচাও আপুনি সাধাৰণতে সময়মতে যাতে আদায় কৰিব পাৰে সেই কথা মন কৰিব লাগিব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত পইচাৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব মাহটোত। যদি চাকৰিৰ কথা কওঁ তেনেহ'লে কৰ্মস্থান যি কৰি আছে সেই কৰ্মস্থানত কিছু গ্ৰ'থ হোৱাৰ যোগ থাকে। ওপৰ মহলৰ দৃষ্টিত আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব, আপুনি স্বীকৃতি পাব আৰু আপোনাৰ কাৰণে পজিটিভ হ'ব আৰু প্ৰমোশ্যন পোৱাৰো যোগ থাকে এই মাহটোত। এই মাহটোত আপোনাৰ কাৰণে ইনচেণ্টিভ বা তেওঁলোকৰ ক্ষেত্ৰত এক্সট্ৰা কিবা পইচা পাতি আপোনাৰ পোৱাৰ সংযোগ ঘটাব পাৰে। গতিকে এই মাহটো আপোনাৰ ক্ষেত্ৰত চাকৰি কৰা সকলৰ কাৰণে ভাল খবৰ আহিব। আৰু প্ৰেম বিবাহ এইবিলাকৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ ক্ষেত্ৰত প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, হাজবেণ্ড ৱাইফৰ মাজতো আন্তৰিকতা বৃদ্ধি পাব আৰু পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। অৰ্থাৎ তেওঁলোকৰ সকলোৱে প্ৰেম ভাল পোৱা এইবিলাক সকলো ক্ষেত্ৰত পজিটিভ ৰিজাল্ট আহিব, তেওঁলোকৰ কাৰণে লাভ হ'ব। অৰ্থাৎ যিসকলে তুলা ৰাশি তেওঁলোকৰ ক্ষেত্ৰত বিবাহ লৈ হওক যি সমস্যা আছে সেই সমস্যা দূৰ হ'ব, তেওঁলোকৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম ভাল পোৱা অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে ভাল খবৰ আছে। আৰু আনহাতে যে তুলা ৰাশিসকলৰ কাৰণে যদি স্বাস্থ্যৰ কথা কওঁ তেনেহ'লে স্বাস্থ্যও উন্নত হ'ব, পূৰ্বতে ভুগি থকা ৰোগবিলাক দূৰ হ'ব। আৰু শিক্ষাৰ ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছে ভাল খবৰ। তেওঁলোকৰ যি পৰীক্ষা বা হৈ আছে বা পৰীক্ষা হ'ব সেই পৰীক্ষাত তেওঁলোকৰ ভাল ৰিজাল্ট পোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ কাৰণে এই সময়খিনি পজিটিভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আৰ্থিক দিশটোৰ ক্ষেত্ৰত আপোনাৰ নতুনত্ব বিচাৰি পাব। অৰ্থাৎ আপোনাৰ উপাৰ্জনৰ পথ মুকলি হ'ব, নতুন পথ মুকলি হ'ব, আপোনাৰ কাৰণে লাভৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ যদি কওঁ তেনেহ'লে লাভৱান হোৱাৰ যোগ থাকে। যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ গ্ৰ'থ হোৱাৰ যোগ থাকে। অৱশ্যে চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। তেওঁলোকে সময়মতে কাম কৰি শেষ বা লক্ষ্য পূৰ কৰিবলৈ দিগদাৰ হ'ব, তেওঁলোকৰ কষ্ট হ'ব। তেওঁলোকে এলাহ কৰিলে কিন্তু নচলিব। এই সময়খিনি তেওঁলোকৰ কাৰণে প্ৰয়োজনতকৈ বেছি কষ্ট বা অৰ্থাৎ হাৰ্ডৱৰ্ক কৰাৰ যোগ মুকলি হয়। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত স্বাস্থ্য উন্নত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে পূৰ্বতে ভুগি অহা ৰোগবিলাকো দূৰ হ'ব আৰু ইভাগে সৰু সুৰা যি বেমাৰ আছিল সেই বেমাৰবিলাকো তেওঁলোকৰ ক্ষেত্ৰত একো লোকচান নকৰে বা হোৱাৰ সম্ভাৱনা নাথাকে। তেওঁলোকৰ ক্ষেত্ৰত আৰু এটা কথা হয়, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছে ভাল খবৰ। তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব। তেওঁলোকে কষ্ট যিমান কৰিছে তাৰ ৰিজাল্টো সমানে পাব বা তাতকৈ বেছি পাব ৰিজাল্ট। আৰু যাত্ৰা পথাৰত যদি কথা কওঁ, ক'ৰবাত যদি আপুনি ফুৰিবলৈ যোৱাৰ কথা আছে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে তেনেহ'লে এইখিনি সময় যথেষ্ট উপকৃত হ'ব বা লাভদায়ক হ'ব। যাত্ৰাৰ ক্ষেত্ৰতো কোনো বাধা নাই আৰু প্ৰেম ভাল পোৱা বা সংসাৰৰ ক্ষেত্ৰতো তেওঁলোকৰ সমস্যা নাই বুলি ক'ব পাৰি। অৰ্থাৎ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত যথেষ্ট ভাল খবৰ আহিব ডিচেম্বৰ মাহৰ ক্ষেত্ৰত। তেওঁলোকৰ কাৰণে লাভজনক হ'ব আৰু তেওঁলোকে নতুন যিকোনো স্থানৰ পৰা উপাৰ্জনৰ উৎস বিচাৰি পাব। তেওঁলোকৰ কাৰণে সেয়া এটা ভাল খবৰ। ইয়াৰ পিছত আহিছে ধনু ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আপোনাৰ উপাৰ্জনৰ পথ মুকলি হ'ব বা আপুনি কৰি থকা কামটোত আপোনাৰ লাভ হ'ব, অগ্ৰগতি হ'ব। অৰ্থাৎ পইচাক লৈ আপোনালোকে চিন্তা কৰিবলগীয়া কথা নাথাকে, পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে। গতিকে এইখিনি হ'ব আপোনাৰ কাৰণে ভাল হ'ব। ব্যৱসায় কৰি থকাসকলৰ কাৰণে কিছু কষ্ট কৰিব লাগিব আৰু নতুন ব্যৱসায় যদি লগত সংযোগ কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পাৰে বা কোনোবাই যদি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে এইখিনি সময় কৰিব পৰাকৈ যোগ সৃষ্টি হয়। গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ। আৰু যিসকলে বিবাহৰ উপযোগী হয় তেওঁলোক বা বিবাহ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বিবাহৰ খবৰ আহিব পাৰে, তেওঁলোকৰ কাৰণে পজিটিভ আশা কৰিব পাৰি। আৰু প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণেও আছে ভাল খবৰ। তেওঁলোকৰ কাৰণে সমস্যা নাইকিয়া বুলি ক'ব পাৰি। এইখিনি সময় তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব। অৱশ্যে ছাত্ৰ ছাত্ৰীসকলে কিছু হতাশাত ভুগিব, টেনশ্যনত ভুগিব, কষ্ট তেওঁলোকৰ বেছি হ'ব।
তেনেকুৱা ধৰণৰ যোগ থাকে আৰু তেওঁলোকৰ ক্ষেত্ৰত চিন্তা অলপ বেছি হ'ব আৰু যাত্ৰাৰ ক্ষেত্ৰত বৰ বিশেষ দূৰ যাত্ৰা নকৰাই ভাল এইখিনি সময়ত বৃশ্চিক ৰাশি ধনুৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত আৰু বহু দূৰ যাত্ৰাৰ ক্ষেত্ৰত তেওঁলোকে সাৱধান হ'ব লাগিব ইতিমধ্যে আৰু তেওঁলোকৰ কষ্টও বেছি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতে তেওঁলোকে কিছু সাৱধান হ'ব লাগিব অৱশ্যে উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৱসায় গ্ৰথৰ ক্ষেত্ৰত তেনে কোনো সমস্যা নাই এয়া আছিল বৃশ্চিক ৰাশি ধনু ৰাশি আৰু তুলা ৰাশিৰ ৰাশিফল যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকৰ কাৰণে ভাল খবৰ আহিবই আৰু যিসকলৰ শুভ বুলি কোৱা নাই তেওঁলোকে সাৱধান হ'ব লাগিব ধন্যবাদ পুনৰ আন এক ভিডিঅ'